সোনিয়া গান্ধীয়ে মোক ঘৰত মাতি নি যে শপত গ্ৰহণৰ দিন তুমি ঠিক কৰা। তেতিয়া মই মেডামক কৈছিলোঁ যে অম্বুবাচীৰ পিছদিনাখন মই শপত ল'ম, অম্বুবাচী মেলাৰ কেইদিন নলওঁ। মোৰ দেউতা আছিলে এখন MV স্কুলৰ শিক্ষক। তাকো 10টা বজালৈকে পথাৰত হাল বাই পেলাই কাণত বোকা লাগি থাকোঁতে গৈ স্কুল পায়। মই পঢ়িছিলোঁ। দৰ্শকসকল নমস্কাৰ, আহিছোঁ অন্য এটি বিষয়ৰ মাজলৈ। দলৰ 58জন বিধায়কে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, অথচ সেইটো হ'বলৈ দিয়া নহ'ল। বৰঞ্চ দলত ত্যাগ কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল। তৰুণ গগৈ আজি আমাৰ মাজত নাই, কিন্তু যিসকলে তেখেতক আজিও প্ৰশংসা কৰিবলৈ এৰা নাই, সেইসকলে নিশ্চয় ভূপেন বৰাৰ এই মন্তব্যৰ পিছত কথাবোৰ নতুনকৈ ভাবিবলৈ অৱকাশ বিচাৰি পাব। ভূপেন বৰাকো হিমন্ত বিশ্ব শৰ্মাৰ দৰে বঞ্চিত কৰা হৈছিল। গৰিষ্ঠ সংখ্যক বিধায়কৰ সমৰ্থন থকা সত্বেও হিমন্ত বিশ্ব শৰ্মাক যিদৰে মুখ্যমন্ত্ৰী পতা নহ'ল, সেই একেইদৰে মাত্ৰ 20জন বিধায়কৰ কথা মতে তেওঁক সভাপতি পদৰ পৰা অপসাৰিত কৰা হ'ল। ভূপেন বৰাই কোৱা কথাখিনি স্বয়ং হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে শুনো আহক। কংগ্ৰেছত যেতিয়া মল্লিকাৰ্জুন খাৰ্গে আহিছিলে, 58জন বিধায়কে মোৰ কাৰণে কৈছিলে, বাকী বহু কেইজন জ্যেষ্ঠ নেতা নিউট্ৰেল আছিলে, আৰু 12জনেহে মাত্ৰ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে বা হৈ থকা জনে হ'ব। তেতিয়া ন্যায়টো দিয়া নহ'ল। ন্যায় নিদিয়াৰ কাৰণ পিছত যেতিয়া আমি গম পাওঁ, সেই সময়ত ৰাহুল গান্ধী আমেৰিকাত আছিলে। টম ওডালি, জৰ্জ চৰেছ, এইবিলাকৰ ৰাহুল গান্ধী অতি ঘনিষ্ঠ, আৰু তাতে গৌৰৱ গগৈৰ পৰিয়ালো কাম কৰি আছে। সোনিয়া গান্ধীয়ে মোক ঘৰত মাতি নি যে শপত গ্ৰহণৰ দিন তুমি ঠিক কৰ। তেতিয়া মই মেডামক কৈছিলোঁ যে অম্বুবাচীৰ পিছদিনাখন মই শপত ল'ম, অম্বুবাচী মেলাৰ কেইদিন নলওঁ। তাৰ পৰা কংগ্ৰেছত সিদ্ধান্ত ঘূৰিছিলে, কাৰণ আমেৰিকাৰ পৰা ৰাহুল গান্ধীয়ে ফোন কৰিছিল। আৰু এইবিলাক হ'ল অসমৰ সাক্ষী বহুত আছে। প্ৰত্যেক কংগ্ৰেছৰ মানুহে যেতিয়া মোৰ বদনাম গায়, তেতিয়া খাৰ্গে প্ৰথম এইটো কয় যে গোটেইটো MLA বিলাক তেওঁৰ লগতহে আছিলে। এইবিলাক হ'ল সত্য, কিন্তু সেই সময়ত যে নহ'ল, এইটো মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিলে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'লে মোৰ কাললৈ এটা কলংক থাকি গ'লহেঁতেন, আৰু এনেকৈ সনাতন আৰু অসমীয়াৰ কাৰণে কাম কৰিব নোৱাৰি। দৰ্শকসকল, এয়াই আছিল কংগ্ৰেছ দলৰ আভ্যন্তৰীণ গণতন্ত্ৰ। এনে অন্যায়ৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে কংগ্ৰেছত থকাটো সম্ভৱ আছিলনে? আমি সকলোৱে জানো যে বিহালীৰ উপনিৰ্বাচনত দলীয় সিদ্ধান্তক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি গৌৰৱ গগৈয়ে নিজ খেয়ালখুচি মতে জয়ন্ত বৰা নামৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। তেতিয়া দলৰ সভাপতি আছিল ভূপেন বৰা। আপোনালোকে ভাবক, কি পৰ্যায়ৰ অহংকাৰী হলে এজন নেতাই দলৰ সভাপতি এজন থাকোতে এনেদৰে ব্যক্তিগত সিদ্ধান্ত প্ৰয়োগ কৰিব পাৰে। তাতে প্ৰাৰ্থীগৰাকী দলৰ প্ৰাথমিক সদস্যও নাছিল। ইয়াতকৈ কিবা ডাঙৰ অপমান থাকিব পাৰেনে? সেই দিনবোৰত ভূপেন বৰাৰ টোপনি আহিছিল বুলি ভাবিব পাৰিনে? এতিয়া যিসকলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ কাৰণে ভূপেন বৰাক সমালোচনাৰে উপচাই দিছে, তেওঁলোক সেই সময়ত গৌৰৱ গগৈৰ বিৰুদ্ধে কিমান সৰব আছিল? তৰুণ গগৈৰ পুত্ৰ কাৰণে কাৰো সাহস হোৱা নাছিল? ভূপেন বৰা ৰাজনীতিলৈ আহিছে সাধাৰণ পৰিয়ালৰ পৰা। সেই বিষয়ে তেওঁৰ মুখেৰে শুনো আহক। মইতো গৌৰৱ গগৈৰ কাৰণে কেতিয়াও একো নহয়। কেতিয়াবা যদি মই একো হ'লোহেঁতেন, তেতিয়াহ'লে তেওঁ আহি পেলাই স্তম্ভ বুলি কৈ মোক মাফ খুজিবলগীয়া হয় জানো? মই কেনেকৈ তেওঁৰ কাৰণে কিবা হ'ম? মোৰ দেউতা আছিলে এখন MV স্কুলৰ শিক্ষক। তাকো 10টা বজালৈকে পথাৰত হাল বাই পেলাই কাণত বোকা লাগি থাকোঁতে গৈ স্কুল পায়। মই পঢ়িছিলোঁ এনেকুৱা এখন স্কুলত, ৰ'দ দিলেও ছুটি হয়, বৰষুণ দিলেও ছুটি হয়। চেণ্ডেল এযোৰ দেউতাই দিছিলে, বাৰিষা 3 মাহ পিন্ধিবই নোৱাৰোঁ, ওলাই যাব নোৱাৰে। এখন হাম্বাৰ চাইকেল দিছিলে, 3 মাহ আমি 4 কিলোমিটাৰ খোজকাঢ়ি পেলাই হাইস্কুলত যাওঁ। হাইস্কুলত যেতিয়া পঢ়োঁ, তেতিয়া বাৰিষা কালত আমাৰ পহুমৰা হাইস্কুলত পলস সোমায়। তাৰপৰা আমাৰ উমেশ কুমাৰ ছাৰ জীয়াই আছে এতিয়া। ছাৰে আহি কয়, যদি পলসখিনি সোনকালে ভৰিৰে ঠেলি ঠেলি উলিয়াব পাৰ, ক্লাছ হ'ব, নহ'লে আজি ক্লাছ নহ'ব। আমি স্কুলত গৈ প্ৰথম বাৰিষা 3 মাহ কাম হৈছিলে স্কুলৰ পৰা পলসবিলাক আমি উলিওৱা। গতিকে তেওঁ আৰু মোৰ তুলনা কেনেকৈ হ'ব? কেনেকৈ তুলনা? সেইটো তেওঁ ঠিকেই কৈছে যে ভূপেন বৰা তেওঁৰ কাৰণে কেনেকৈ ফেক্টৰ হ'ব।
দৰ্শকসকল, এয়াই হৈছে ভূপেন বৰাৰ এৰি অহা পৰিচয়। আনহাতে গৌৰৱ গগৈলৈ চালে আমি কি দেখা পাওঁ? গৌৰৱ গগৈৰ জন্ম হৈছিল 1982 চনৰ 4 ছেপ্টেম্বৰত দিল্লীত। তেওঁ আছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ডলি গগৈৰ পুত্ৰ। তেওঁৰ শৈশৱ আৰু কৈশোৰৰ বেছিভাগ সময় দিল্লীতে অতিবাহিত হৈছিল লাহ বিলাহৰ মাজত। না বৰষুণ, না ৰ'দ, না গাড়ীৰ অভাৱ, না ঘোঁৰাৰ অভাৱ। গাঁৱৰ বোকা পানীৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাছিল। তেওঁ ভূপেন বৰাৰ দৰে স্কুলত বাঢ়নি পানীৰ পলস গুচাই গুচাই ক্লাছ কৰিব লগা হোৱা নাছিল। তেওঁ পঢ়িছিল দিল্লীৰ অতি সন্মানীয় বিলাসী ছেইণ্ট কলম্বা স্কুলৰ শীততাপ নিয়ন্ত্ৰিত কোঠাত। এটা সাক্ষাৎকাৰত তেওঁ নিজেই উল্লেখ কৰিছিল, অৰ্থাৎ গৌৰৱ গগৈ নিজেই উল্লেখ কৰিছিল যে ছাত্ৰ অৱস্থাত এবাৰ দিল্লীত এজন পুলিচৰ আগত তেওঁ হেনো তুঝে পাতা হে মেৰা বাপ কোন হে এইদৰে নিজৰ পৰিচয় দাঙি ধৰিছিল। স্কুলীয়া শিক্ষাৰ পিছত তেওঁ 2004 চনত দিল্লীৰ গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিদ্যালয়, তাৰো পৰৱৰ্তী সময়ত আমেৰিকাৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী হাসিল কৰিছিল। গতিকে যিমানেই ৰাজনৈতিক পৰিপক্কতা নাথাকক কিয়, কংগ্ৰেছৰ দৰে এটা দলৰ দৃষ্টিত ভূপেন বৰাৰ ওজন গৌৰৱ গগৈতকৈ বেছি হ'ব পাৰে জানো? যি নহওক, অৱধাৰিতভাৱেই কংগ্ৰেছৰ নাগপাশৰ পৰা অৱশেষত ওলাই আহিল ভূপেন বৰা। এতিয়া 22 ফেব্ৰুৱাৰীত তেওঁ জইন কৰিব বিজেপিত। বিজেপিলৈ আহি তেওঁ কিমান সন্তুষ্ট হয় সেয়া সময়ে ক'ব। আমিও নিশ্চয় নজৰ ৰাখিম। এইখিনিতে আন এটা কথাহে মোৰ মনলৈ আহিছে। আমি সকলোৱে ভাবি লৈছো যে ভূপেন বৰাৰ দৰে নেতা এগৰাকী দলত ধৰি ৰাখিব নোৱাৰাটো গৌৰৱ গগৈৰ ব্যৰ্থতা। বহুতে তেওঁক অপৰিপক্কও বুলিছে। কংগ্ৰেছ দলটো তেওঁ ধ্বংস কৰিলে বুলিও বহুতে ক'ব বিচাৰিছে। কিন্তু সেয়া হয় জানো? এনেকুৱাওতো হ'ব পাৰে যে তেওঁ আৰম্ভণিতেই নিষ্কণ্টক হৈ ল'ব বিচাৰিছে। ভৱিষ্যতে ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব পৰা ব্যক্তিসমূহক, শক্তিসমূহক তেওঁ কলিতে আঁতৰ কৰি এক নায়কৰ ৰূপত অৱতীৰ্ণ হ'ব বিচাৰিছে। পৰৱৰ্তী সময়ত লাহে লাহে হয়তো দেৱব্ৰত শইকীয়া বা প্ৰদ্যুৎ বৰদলৈৰ হয়তো টাৰ্গেট হৈ পৰিব এই মিছনৰ। ৰকিবুল হুছেইনক লৈ তেওঁৰ কোনো থ্ৰেট নাই, কিয়নো তেওঁ মুছলমান। ৰকিবুলেও জানে যে জনগাঁথনিগত কাৰণতে তেওঁ গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী হৈ থিয় দিবলৈ কিছু সময় লাগিব। তেনেহলে পৰিকল্পিতভাৱে আগবাঢ়িছে নেকি গৌৰৱ গগৈ? আপোনালোকৰ অভিমত কামনা কৰিছো। যি নহওক, ভূপেন বৰা এগৰাকী স্বাভিমানী অসমীয়া আৰু তেওঁৰ এনে সিদ্ধান্তক আমি স্বাগতম জনাইছো। বাকী আপোনালোকৰ অনুভৱ নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।